যোৱা 23 জুলাই তাৰিখে আসাম ট্ৰিবিউন নিউজ পেপাৰত এজন ব্যক্তিয়ে আৰ্টিকেল এখন লিখিছে গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰিৰ ওপৰত যে এইবোৰ চাকৰি একচুৱেলি চৰকাৰে ক্ৰিয়েট কৰিব নালাগে বুলি। তো গোটেই কথাখিনি বিতংভাৱে আলোচনা কৰিম। তো তেখেতে লিখিছে আননেচেচাৰী জবছ বুলি হেডলাইন দিছে। ছাৰ হোৱাই উই আৰ ছ' মেনি জবছ আণ্ডাৰ গ্ৰেড 3 গ্ৰেড 4 বিং ক্ৰিয়েটেড by the government of Assam even as the majority of work in the department are now done online। তো তেখেতে ক'ব বিচাৰিছে যে চৰকাৰে কিয় গ্ৰেড 3 গ্ৰেড 4 চাকৰি ক্ৰিয়েট কৰি আছে, যিহেতু মেক্সিমাম কাম অসম চৰকাৰৰ মেক্সিমাম কাম আপোনাৰ অনলাইন হৈ গৈছে। ইজ ইট ৰিয়েলি নেচেচাৰী টু ক্ৰিয়েট ছাচ জব ৱেন দ্য কমন পিপল নাও এডেজ হেভ টু ডু ডকুমেণ্টেশ্যন ৱৰ্ক দেমছেভ অনলাইন। কমন পিপলে তেওঁলোকৰ কামখিনি অনলাইনত কৰি আছে। তো সেই ক্ষেত্ৰত কিমানখিনি যুক্তি আছে এই চৰকাৰী চাকৰিবোৰ ক্ৰিয়েট কৰা। এভৰিবডি কেন চি দেয়াৰ ইজ ন' ৱৰ্ক কালচাৰ ইন দ্য ছেভাৰেল ষ্টেট গভৰ্ণমেণ্ট অফিচ। কি কৈছে যে বিভিন্ন চৰকাৰী অফিচত বৰ্তমান সেই ৱৰ্ক কালচাৰটো নাই, কামৰ কালচাৰটো নাই। ঠিক আছে, মেনি অফিচিয়েলছ আৰ ড্ৰয়িং চেলাৰী হুৱেল ৱেষ্টিং টাইম ইন অফিচ। তো কি কৈছে, বিভিন্ন কৰ্মচাৰীয়ে বহুতো কৰ্মচাৰীয়ে তেওঁলোকৰ সময় অফিচত নষ্ট কৰি আছে আৰু চৰকাৰৰ পৰা চেলাৰী ড্ৰ কৰি আছে। ইজ ইট ফেয়াৰ ফৰ এ গভৰ্ণমেণ্ট টু ট্ৰাই আৰ্ণ পপুলাৰিটি বাই ক্ৰিয়েটিং দ্য আনপ্ৰডাক্টিভ জবছ। তো কি কৈছে, আনপ্ৰডাক্টিভ জব বিলাক ক্ৰিয়েট কৰি চৰকাৰে কি পপুলাৰিটি ল'ব বিচাৰিছে নেকি? ঠিক আছে, আণ্ডাৰ ডেভেলপ ষ্টেট লাইক আছাম। ঠিক আছে, তো ব্যক্তিজনৰ নাম মই হাইড কৰি দিছোঁ। তো তেখেতে এনেকৈ ক'ব বিচাৰিছে। তো মই এটা কথা এইখিনিতে ক'ব বিচাৰিম যে য'ত অসমত 20 লাখৰ ওপৰত নিবনুৱা সমস্যা হৈ আছে, যে 20 লাখৰ ওপৰত নিবনুৱা অসমত আছে, সেই 20 লাখ নিবনুৱাক সংস্থাপন দিয়াটো চৰকাৰৰ এটা দায়িত্ব আৰু কৰ্তব্যৰ ভিতৰত পৰে। ঠিক আছে, আৰু এই 20 লাখ নিবনুৱাক একেবাৰে সংস্থাপন দিয়াটো কিন্তু সম্ভৱ নহয়। গ্ৰেড 3 গ্ৰেড 4 চাকৰি কিমানটা ওলায়, ফাৰ্ষ্ট কথা। দ্বিতীয় কথাটো হ'ল যে এই 20 লাখ আপুনি যদি ক'ব বিচাৰে যে এই 20 লাখ নিবনুৱাক স্কিলৰ মাধ্যমেও আপোনাৰ জব ক্ৰিয়েট কৰা যায়। স্কিল মানে মেনুফেকচাৰিং কোম্পানী হওক, বিভিন্ন ইণ্ডাষ্ট্ৰি হওক। তো এই বিভিন্ন ইণ্ডাষ্ট্ৰিক 20 লাখ নিবনুৱাক সংস্থাপন দিয়াটো সম্ভৱনে? দ্বিতীয় কথা যে এই 20 লাখৰ ভিতৰত বিভিন্ন হায়াৰ কোৱালিফিকেশ্যন থকা কেণ্ডিডেট আছে, মাষ্টাৰ ডিগ্ৰী কৰা কেণ্ডিডেট আছে, PhD কেণ্ডিডেট আছে, গ্ৰেজুৱেশ্যনত ভাল আপোনাৰ ষ্টুডেণ্ট আছে, কি বুলি কয় মেৰিট থকা ষ্টুডেণ্ট আছে। তো তেওঁলোকক সেই মেনুফেকচাৰিং কোম্পানীৰ কাৰণে তেওঁলোক চুইটেবল নেকি? নহয়। ঠিক আছে, আৰু চৰকাৰে এই গ্ৰেড 3 গ্ৰেড 4 চাকৰি যে দি আছে, ইয়াতে মেৰিট থকা ষ্টুডেণ্টে পাব, আৰু সেই মেৰিট থকা ষ্টুডেণ্টখিনিহে কি কৰিব পাৰিব, গ্ৰেড 3 বা গ্ৰেড 4 ৰিলেটেড যিবোৰ কাম থাকিব এই কামখিনি কিন্তু চৰকাৰক ডেভেলপ কৰিব পাৰিব। এক নম্বৰ কথা। ঠিক আছে, আৰু দ্বিতীয় কথাটো হ'ল গ্ৰেড 4 চাকৰি, গ্ৰেড 4 অবিহনে এটা অফিচত গ্ৰেড 4 অবিহনে অফিচখন চলিব পাৰে নেকি? নোৱাৰে। ভাবি চাওক আপোনালোকে, যিকোনো অফিচত চাওক, গ্ৰেড 4 অবিহনে এখন অফিচ চলিব নোৱাৰে। ঠিক আছে, এজন অফিচ পিয়নৰ অবিহনে, এজন অফিচ চকীদাৰৰ অবিহনে অফিচখন চলিব নোৱাৰে। কাৰণ অফিচখন খুলিব লাগিব, অফিচখন বন্ধ কৰিব লাগিব, অফিচৰ মেনেজমেণ্টৰ কথা থাকে, অফিচৰ যিবোৰ লেটাৰ আহে লেটাৰবোৰ কোনে ৰিচিভ কৰিব, ৰিচিভৰ কথা থাকে। এই লেটাৰবোৰ লৈ বেলেগ অফিচত দি থৈ আহিব লাগিব। বুজি পাইছেনে? অনলাইন হৈছে, বুজি পাইছোঁ, অনলাইন বহুত কিন্তু এতিয়াও অফলাইন গোটেইখিনি অনলাইন হোৱা নাই। এতিয়া অফলাইন বহুতখিনি আছে, যিখিনি ইমিডিয়েটলি কল আহে। যেতিয়া আপুনি যদি আপুনি ডিষ্ট্ৰিক্ট অফিচৰ কথা কওঁ, আপুনি DC অফিচৰ কথা কওঁ, ডিচিয়ে কি কৰিব পাৰে, DC ছাৰে আপোনাক যিকোনো সময়ত যিকোনো এমপ্লয়ীক কল কৰিব পাৰে। সেই ক্ষেত্ৰত গ্ৰেড 4 এমপ্লয়ীজনৰ দৰকাৰ হয়, পিয়নজনৰ দৰকাৰ হয়। ঠিক আছে, তো টোটেল অফিচ মেনেজমেণ্টটোৰ ক্ষেত্ৰত পিয়ন এজন খুব ইম্পৰ্টেণ্ট এটা জব ৰোল প্লে কৰে। দ্বিতীয় কথা, গ্ৰেড 3ৰ কথা যদি মই কওঁ, গ্ৰেড 3 এতিয়া অনলাইন হৈ আছে বাৰু, কিন্তু অনলাইনটো হেণ্ডেল কোনে কৰিব? অনলাইনত ছাপ'জ এখন ৱেবছাইট আছে বাৰু, ঠিক আছে, অফিচত যিবোৰ লেটাৰ ইছ্যু হৈ আছে এই লেটাৰবোৰ মেক্সিমাম অনলাইনত কাম হৈ আছে। বা আপুনি এখন বোলে ছাপ'জ ধৰি ল'লোঁ মই, এখন ইনকাম চাৰ্টিফিকেট আপুনি বনাব লাগে। ঠিক আছে, এজ এ কমন পিপল আপুনি এখন ইনকাম চাৰ্টিফিকেট বনাব লাগে। সেই ইনকাম চাৰ্টিফিকেটখন বনাব তেতিয়া আপুনি অনলাইনত এপ্লাই কৰি দিলে। এতিয়া অনলাইনত এপ্লাই কৰাৰ পিছত সেই বস্তুবোৰ চাব কোনে? সেই বস্তুবোৰতো এজন অফিচৰ যিজন বছ থাকে, অফিচৰ যিজন হেড অফ দ্য ডিপাৰ্টমেণ্ট থাকে, তেখেতেতো নাচায়, তাৰ তলৰ এমপ্লয়ীখিনিয়ে চাব, গ্ৰেড 3বোৰে চাব। ঠিক আছে, চোৱাৰ কাৰণেতো মানুহ লাগিব, এক নম্বৰ কথা। চালে, চোৱাৰ পিছত এতিয়া ভেৰিফাই কৰিব লাগিব। ভেৰিফাই কৰিব গ'লে কি ফিজিকেল ভেৰিফিকেশ্যনৰ কথা আছে। ঠিক আছে, তাৰ ফিজিকেল ভেৰিফিকেশ্যনৰ কাৰণে মানুহ লাগিল। সেইবোৰ ডকুমেণ্টেশ্যন অফিচত মেইনটেইন কৰিব লাগিব, তাৰ কাৰণে মানুহ লাগিল। সেই বস্তুখিনি আকৌ আপলোড কৰিব লাগিব, তাৰ কাৰণে মানুহ লাগিল।
বুজি পাইছে না আল্টিমেটলি মানুহ লাগিবই অনলাইন হৈছে ডেট মিনছ কি মানুহ কমিব ঠিক আছে মানুহ কমিব কিন্তু এইটো ক'ব নোৱাৰে যে গ্ৰেড 3 গ্ৰেড 4 চাকৰি টোটালি ভেনিশ কৰিব লাগে এইটো হলে এক নম্বৰ নিবনুৱা সমস্যাত খেলিমেলি হ'ব দ্বিতীয় কথা ঠিক আছে আৰু এটা কথা ইয়াতে মেনশ্যন কৰা হৈছে যে চৰকাৰে অৱশ্যে বাই ৱেষ্টিং দেয়াৰ টাইম হয় কিছু ক্ষেত্ৰত তেনেকুৱা হয় নোহোৱা নহয় বহুত এতিয়া তাত ডিপাৰ্টমেণ্টৰ একো ফল্ট নাই তাত হৈছে এমপ্লয়িৰ ফল্ট কিছুমান এমপ্লয়ি হয়তো বাই ৱেষ্টিং দেয়াৰ টাইম চেলাৰি উইথড্ৰ কৰি আছে সেইটো ডেফিনেটলি তাৰ ওপৰত চৰকাৰে চকু দিব বা সেইটো বেলেগ এটা কণ্ডিশ্যন যে কেনেকৈ বস্তুবোৰ অনলাইন কৰিব পাৰি বা যদি পুৰণা মানে এমপ্লয়ি আছে অফিচত যিসকলে কম্পিউটাৰৰ কাম নাজানে তেওঁলোকক কেনেকৈ কম্পিউটাৰৰ কাম শিকাব সেইখিনি ডিপাৰ্টমেণ্টৰ কাম সেইখিনি কথাৰ যুক্তি আছে কিন্তু গ্ৰেড 3 গ্ৰেড 4 চাকৰি চৰকাৰে কিয় দি আছে ইয়াৰ ওপৰত কোনো যুক্তিযুক্ততা নাই ঠিক আছে গ্ৰেড 3 গ্ৰেড 4 মানে এমপ্লয়ি অভিযানে এখন অফিচ সো একো নিৰাশ হ'ব নালাগে আপোনালোকে পঢ়ি যাওক গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষা ওচৰতে আছে আৰু ছ'চিয়েল ষ্টাডিজৰ ভিডিঅ' সিৰিজ আমাৰ ইয়াত চলি আছে চেনেলত মেথছৰ ভিডিঅ' সিৰিজ চলি আছে কমপ্লিট প্ৰিপেৰেশ্যন হৈ আছে প্ৰিভিয়াছ ইয়াৰ্ছ ৰিডিং কম্প্ৰিহেনশ্যনৰ সিৰিজ এটা চলাই লৈ আছোঁ টেলিগ্ৰাম চেনেলৰ লিংক ডেছক্ৰিপশ্যনত আছে আপোনালোকে জইন কৰি ল'ব পাৰিব টেলিগ্ৰাম চেনেলত তাত মই ফ্ৰীলি আৰচিবোৰ প্ৰভাইড কৰি আছোঁ PDF মেথছৰ PDF প্ৰেক্টিছ ছেট দিয়া হৈ আছে তো আপোনালোকৰ যদি কিবা ক'ব লগা থাকে কমেণ্ট বক্সত জনাব তো থেংক ইউ ছ' মাছ